শামকানো খেলে হোলি আবির উড়ায় দুলি দুলি নাচে হবে রঙে রং লগায় আবিৰৰ ৰঙেৰে ৰঙীন ৰাজ্যৰ আকাশ বতা সত্ৰ নগৰী বৰপেটাত ৰঙৰ উৎসৱৰ ব্যাপক উৎসাহ প্ৰথমবাৰলৈ বৰপেটাৰ দোল মহোৎসৱত মুখ্যমন্ত্ৰী বৰপেটা সত্ৰৰ তিনিদিনীয়া দোল কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা ফণীভূষণ চৌধুৰীক লগত লৈ বৰপেটাৰ ভৰদৌলত মুখ্যমন্ত্ৰী ওচৰৰ পৰাই কলীয়া গোহাঁইক দৰ্শন কৰি জীৱনৰ এটা আধৰুৱা সপোন পূৰণ হ'ল মুখ্যমন্ত্ৰী বৰপেটা সত্ৰত দৌল উৎসৱত অহাৰ মোৰ আগত সুবিধা পোৱা নাছিলোঁ এইবাৰ দৌল উৎসৱত বৰপেটা সত্ৰত আহি ভগৱান বাসুদেৱৰ শ্ৰীচৰণত অসমবাসী ৰাইজৰ মংগলৰ হৈ আশীৰ্বাদ বিচাৰিলোঁ আৰু বৰপেটাবাসী ৰাইজকো দৌলৰ শুভেচ্ছা জনালোঁ এইটো অপূৰ্ব দৃশ্য যোনে ইয়াক নাচায় জীৱনত সি কিবা এটা মিছ কৰিব গতিকে মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিম যে জীৱনত এবাৰ হ'লেও বৰপেটাৰ দৌল উৎসৱ চাব আহিব ইমান মাংগলিক দৃশ্য উৎসাহ উমং এইটো সাধাৰণতে দেখা পোৱা নাযায় প্ৰথম দিনাৰ গন্ধযাত্ৰাৰ পাছত আজি বৰপেটা সত্ৰত ভৰদৌলৰ কৃষ্ণপ্ৰেমৰ বন্দনাত গদগদ সমগ্ৰ বৰপেটা পুৱা যোগমোহন গৃহত আই বাপসকলৰ নাম প্ৰসংগ দেশ বিদেশৰ ভক্তৰ সমাগম বৰপেটা সত্ৰত দৌল গৃহত কলীয়া গোসাঁইৰ ফাগু অৰ্পণ কৰি সেৱা জনালে ভক্তৰ এইবাৰ বৰপেটাত ওলাইছে ৰাহুলৰ ৱাৰেণ্টি মোদীৰ গেৰাণ্টি ফাকু হোলী বিশেষ ৰঙা দিন আলু ভাজা মুঠতে ৰঙত উঠলি উঠিছে বৰপেটা বিশেষ আকৰ্ষণ হৈছে ৰাহুল গান্ধীৰ পেপা ৱাৰেণ্টি দিয়া হৈছে আৰু মোদীৰ গেৰাণ্টি আমি ফাকু বেচি আছো এই ফাকু মোদীৰ গেৰাণ্টি আপোনাৰ ডিফাৰেন্স কাৰণ ৰাহুলৰ ৱাৰেণ্টি বেয়া হ'ব পাৰে ভাল হ'ব পাৰে ক'ব নোৱাৰো কিন্তু মোদীৰ গেৰাণ্টি আছে ফাকুত গা ধুলে গুচি যাব সৰুকালটো বাদ দিলে 52 বছৰ বয়স ধৰি এই দোকানখন দি আছো 52 বছৰ এই আলু বিক্ৰী তোমালোকৰ জন্মই হোৱা নাই এই ৰঙা আলু আৰু এই আলু ভাজা এইটো বৰপেটা স্পেচিয়েল বৰপেটাৰ ফাকুৱা মানে ৰঙা আলু আৰু যদি ৰঙা ডিমা আৰু যদি আলু ভাজা নাখায় তেনেহ'লে তেওঁৰ হোলি এনজয়টো ইনকমপ্লিট very good, very colorful and very nice. It's so wonderful here. First time Assam. We went to Guwahati, Majuli and Tezpur. But first time Bapeta. Bapeta and Holi Festival. Excited and everything is so beautiful. It's so good to see so many people smile, so happy. বটদ্ৰৱাটো ফাল্গু উৎসৱৰ ব্যাপক উৎসাহ দেওবাৰে দৌল মহোৎসৱৰ গন্ধ উৎসৱৰ পাছতেই আজি বটদ্ৰৱাত গোবিন্দ গোসাঁইৰ শিৰত ফাকু অৰ্পণ গোসাঁইৰ গা ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰি ফাকু অৰ্পণ কৰে হালগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰনাথ দেৱগোস্বামীয়ে পুৱাৰে পৰা খোল প্ৰসংগৰে উৎসৱমুখৰ পৰিৱেশ বটদ্ৰৱা থানত বিধায়ক ৰূপক শৰ্মাৰ সৈতে বটদ্ৰৱাৰ দৌল উৎসৱত মুখ্যমন্ত্ৰী বটদ্ৰৱা থানত আশীষ লৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় শুকুৰবাৰে মৃত্যু হোৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ মৃত্যুত আমি সকলোৱে শোকান্বিত পৰিয়ালবৰ্গৰ ওচৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ বটদ্ৰৱাটো ৰঙৰ উৎসৱত ৰঙীন সকলো দুদিনীয়া কাৰ্যসূচীৰ পিছতে ৰঙা হাতলৈ ৰূপান্তৰ হৈছে অহাকালি আমাৰ 2 বজাত ইয়াৰ পৰা গোসাঁই ওলাব গোসাঁই ওলাওঁতে গোসাঁই ভগৱানে নিব হয় গোসাঁই মত ফাকু দিয়াই নহয় গোসাঁই গাত বাঁহ দিব লাগিব অলপ পিছত গোসাঁই গাত বাঁহ দিব আজিৰ পৰা বিচনী প্ৰয়োগ কৰিব পাৰিব আৰু গোসাঁই মত ফাকু দিয়াৰ লগে লগে কাইলৈ ৰঙৰ হাতত ফাকু ছটিয়াব যিজন ঘোষা অৱতাৰণা কৰিছিলে ৰঙে ফাকু খেলে চৈতন্য বনমালী দুহানকে ফাকুৰে এনেকুৱা পৰিৱেশত খুব ভাল লাগে আৰু আমি প্ৰত্যেক বছৰে আহোঁ বৰদোৱা এইটো এটা মানে বেলেগ পৰম্পৰা আৰু হয়তো অসমত এনেকুৱা এটা নাই এই প্ৰভু ঈশ্বৰক দৰ্শন কৰিবলৈ আৰু ভকত বৈষ্ণৱ সকলোকে দেখিম সেই আনন্দ উপভোগ কৰি মই ইয়ালৈ আহিছোঁ আনহাতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱৰ আনন্দ 5 দিনীয়া কাৰ্যসূচীৰে দৌল গোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে দৌল উৎসৱৰ
ভক্তিৰসত গদগদ সমগ্ৰ মন্দিৰ প্ৰাংগণ দ্বিতীয় দিনা পুৱাৰে পৰা চলিল মহাপূজা আৰু 3 দিন কাৰ্যসূচী চলিব আৰু বৃহস্পতিবাৰ অহা 28 তাৰিখ মাৰ্চৰ দিনাখন আমাৰ দৌল যাত্ৰা গোটেই উত্তৰ গুৱাহাটীতে পৰিবহণ হ'ব সেয়াকে লৈ আমি এটা প্ৰস্তুতি মানে কৰিম বুলি কৰি চলি আছোঁ আৰু বহুত ধুনীয়া পৰিৱেশ দৌল পূৰ্ণিমা উৎসৱত সদায় ইয়াতে আহি বহুত ভাল লাগে আজিৰ দিনটো ভাল লাগে আৰু এইকেইটা দিন 5 দিন আৰু আমাৰ ইয়াত বহুত খেলি নাই আজি খেলা নাই কালিৰ পৰা খেলিম আৰু ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ